হেল্ল' মোৰ ইউটিউব ফেমিলি, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। আৰু যিহেতু মোৰ ইউটিউব ফেমিলি বৰ্তমান খুব কম, মানে মাত্ৰ 361টাই আছে, তথাপিতো ফেমিলিটো ফেমিলিয়ে হয় ন, সৰু হওক ডাঙৰ হওক ফেমিলিয়ে। চ' সকলোকে মৰম আদৰ কৰি থকাটো আমাৰ দৰকাৰ। মই তেনেকৈ ভাবোঁ আৰু মই বহুত বেছি মানুহক ভাল পাওঁ, মোৰ এইটো নেচাৰে হয়। আৰু আজি আমি আহিছোঁ মোৰ বাহঁতৰ ঘৰত। বাহঁতৰ ঘৰ হৈছে চন্দ্ৰপুৰত, আৰু বাহঁতৰ আজি আইতা ঢুকুৱা 13 দিন হ'ল। আজি মৎস্য স্পৰ্শ আছে, মানে আদ্য শ্ৰাদ্ধ। চ' আজিৰ পৰা তেওঁলোকে মাছ ভাত খাব পাৰিব। সেইকাৰণে ইয়াতে সকলোৱে পিণ্ড দিয়া হ'ল। বাকীখিনি সকলো কাম কাজ হ'ল, এতিয়া সকলোৱে খাবলৈ বহিছে। আগৰে পৰাই ভিডিঅ' কৰিব মই পাহৰিয়ে থাকিলোঁ। আৰু এইফালে ৰন্ধা বঢ়া হৈ আছে, এই ঘৰটো বনাই আছে চানাদা। বাইদেউহঁতৰ ফেমিলিটো বহুত ডাঙৰ, চ' সকলোৰে নিজা নিজা ঘৰ আছে, আৰু মাজত এখন ডাঙৰ চোতাল আছে। আৰু এনেকৈ চোতালত বহি খাবলৈ বহুত ভাল লাগে। ধুনীয়াকৈ মুচি কাচি থোৱা আছে, আৰু ইয়াতে আমি সকলোৱে মিলি ভাত খাবলৈ বহি গৈছোঁ। আমাৰ এওঁ আহিলে 12টা বজাত ডিউটিৰ পৰা, আকৌ 5টা বজাত ডিউটিয়ে আছে। চ' তাৰে মাজতে আমি শ্ৰাদ্ধখন খাবলৈ আহিলোঁ। কাৰণ আমি ভোজৰ দিনাখন আহিব পাৰোঁ নোৱাৰোঁ, মানে কোনো ঠিক নাই। গতিকে শ্ৰাদ্ধখন খাই যাওঁ, যোনটো পাৰোঁ সোনটোকে মিলাই বোলো, সেইকাৰণে আমি গুচি আহিলোঁ। আৰু মই গীতমক ভাতকেইটা খুৱাই দিলোঁ। তাৰপিছত এতিয়া মই খাবলৈ বহিছোঁ বাইদেউৰ লগত, আৰু ভিনদেউ এতিয়া বহা নাই, ভিনদেউ অলপ দেৰিকৈ বহিব।